অমিত শ্বাহৰ ওপৰত সাসপেনশন নটিচ, মোদী চৰকাৰত আকৌ পদত্যাগ, এইবাৰ সুপ্ৰিম কোৰ্ট জাগিছে। প্ৰিয় দৰ্শক, অমিত শ্বাহৰ বিৰুদ্ধে সাসপেনশন নটিচ জাৰি কৰা হৈছে। সংসদত অমিত শ্বাহক ঘেৰাও কৰা হৈছে। এতিয়া কি পৰৱৰ্তী সময়ত পদত্যাগ হ'ব নেকি? হয়, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছত এতিয়া পৰৱৰ্তী লক্ষ্য অমিত শ্বাহ নেকি? তেওঁ পদত্যাগ কৰিবলগীয়া হ'ব নেকি? চাওক, মই এটাৰ পাছত এটাকৈ সকলো কথা আপোনাক জনাম। কেনেদৰে কংগ্ৰেছে ইয়াত নটিচ দি বিজেপিৰ ভিতৰত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে, কেনেদৰে আদালতে বিজেপিক কঠোৰভাৱে ভৰ্ৎসনা কৰিছে, কেনেদৰে সদনত মল্লিকাৰ্জুন খৰ্গেই মোদী চৰকাৰক ঘেৰাও কৰিছে, সকলো কথা আপোনাক জনাম। এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, চাওক, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ হোৱাৰ লগে লগে অমিত শ্বাহৰ উল্টি গিনতি এতিয়া শুৰু হৈ গৈছে। এফালে বিৰোধীয়ে সদনত সাসপেনশন নটিচ দিছে, আনফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কক্ৰজ জনতা পাৰ্টিৰ সৈতে প্ৰতিশ্ৰুতি ভংগ কৰি কিমান ডাঙৰ ভুল কৰিলে সেই বিষয়েও মই আপোনাক জনাম। কিন্তু প্ৰথমে চাওক, কিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে সদন এৰি ওলাই গ'ল, সেই খবৰটো আপোনাক দেখুৱাওঁ। এই শেহতীয়া খবৰটোৰ হেডলাইন স্ক্ৰীণত চাওক। চৰচত আৰক্ষীৰ বৰ্বৰতাক লৈ অমিত শ্বাহক বিৰোধীয়ে ঘেৰাও কৰিব। এণ্টি পেপাৰ লিক বিল উত্থাপন হোৱাৰ আগতেই জবাবদিহিতাক লৈ তীব্ৰ হুলস্থুল। হেডলাইনটো আপুনি দেখিলে, অৰ্থাৎ সদনত বিৰোধীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ দাবী কৰিছে। ৰাহুল গান্ধীয়ে অমিত শ্বাহৰ পৰা উত্তৰ বিচাৰিছে যে শেষত কি কাৰণত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত লাঠি চাৰ্জ কৰা হৈছিল। আপোনাক জনাওঁ যে মোদী চৰকাৰ এইবাৰ বৰ্ষাকালীন অধিৱেশনত দুগুণ অপমানৰ সন্মুখীন হ'বলগীয়া হৈছে। হয়, প্ৰথমে আপুনি জানেই যে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে আৰু এতিয়া অমিত শ্বাহৰ পদত্যাগৰ পৰিস্থিতিও সৃষ্টি হৈছে। চাওক, বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ সদনলৈ আহিবলৈ সাজু নহয়। তেওঁলোক সদনলৈ অহা নাছিল। আনফালে বিৰোধীয়ে তীব্ৰ আন্দোলন আৰম্ভ কৰিছে। এটাৰ পাছত এটা লক্ষ্য কৰি বিজেপি চৰকাৰক আক্ৰমণ কৰিছে। চাওক, এই বিষয়টো কংগ্ৰেছে কোনোপধ্যে এৰি নিদিয়ে। মল্লিকাৰ্জুন খৰ্গেয়ে কেনেদৰে চৰকাৰক ঘেৰাও কৰিছে সেয়া সংসদৰ ভিডিঅ'টো চাওক। Never happened in the history of India that the boys were beaten and they were dragged. The palace. House is getting again to make an unusual Amit Shah is in a spot. অমিত শ্বাহজী, আপুনি এই ভিডিঅ'টো দেখিলেনে? শুনিলেনে কেনেদৰে মল্লিকাৰ্জুন খৰ্গে মোদী চৰকাৰৰ সমগ্ৰ চিষ্টেমটোক কঠোৰভাৱে সমালোচনা কৰিছে? খৰ্গেৰ বক্তব্য হৈছে যে ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ছাত্ৰ ছাত্ৰীসকলক এইদৰে প্ৰহাৰ কৰা হৈছে, তেওঁলোকক কাৰাগাৰত ভৰোৱা হৈছে। ইয়াৰ বাবে অমিত শ্বাহ দায়ী। অমিত শ্বাহে ইয়াৰ উত্তৰ দিবই লাগে। এফালে খৰ্গে এই কথা প্ৰকাশ কৰিছে, আনফালে আপুনি দেখিব যে সদনৰ অধিৱেশন তৎক্ষণাৎ স্থগিত কৰি দিয়া হৈছে। হয়, যেনেকৈ খৰ্গে মাত মাতিবলৈ আৰম্ভ কৰিলে তেনেকৈ সদন পূৰ্বৰ দৰে স্থগিত কৰি দিয়া হ'ল। এফালে ৰাজ্যসভা স্থগিত হ'ল, আনফালে লোকসভাও আগতেই স্থগিত হৈ আছিল। হয়, সেয়েহে এই খবৰবোৰৰ পৰা আপুনি অনুমান কৰিব পাৰে যে কেনেদৰে এইবাৰৰ বৰ্ষাকালীন অধিৱেশন সম্পূৰ্ণৰূপে অচল হৈ পৰিছে। পৰিকল্পনা এইটো আছিল যে এইবাৰ 2/3 সংখ্যাগৰিষ্ঠতা সংগ্ৰহ কৰি অমিত শ্বাহে পৰিসীমা নিৰ্ধাৰণ বিধেয়কৰ দৰে বিপদজনক বিধেয়কসমূহ গৃহীত কৰাই ল'ব। কিন্তু এনে একো ঘটা দেখা নাযায়। প্ৰথমে তেওঁ সদনলৈ আহক, সেইটোৱেই ডাঙৰ কথা হ'ব। বিপৰীতে চাওক, অমিত শ্বাহৰ গাদীলৈ বিপদ আহি থকা দেখা গৈছে। খবৰ অনুসৰি পেপাৰ লিক বিধেয়কৰ পাছতেই পৰিসীমা নিৰ্ধাৰণ বিধেয়ক অধিৱেশনত উত্থাপন হ'ব। চাওক, গদি মিডিয়াৰ এই দাবী। আপুনি হেডলাইনটো দেখিলে যে কক্ৰজ জনতা পাৰ্টিৰ আন্দোলন এতিয়া শেষ হৈছে আৰু আসনৰ খেল আৰম্ভ হৈছে। কিন্তু মই আপোনাক স্পষ্টকৈ ক'ব বিচাৰো যে এই কক্ৰজ জনতা পাৰ্টিৰ আন্দোলন ইমান সহজে শেষ হ'বলৈ যোৱা নাই। এফালে মোদী চৰকাৰ উত্তৰ দিবলৈ সাজু নহয়, আনফালে কংগ্ৰেছৰ সাসপেনশন নটিচ, অথবা এইদৰে ক'ব পাৰি যে সদনৰ প্ৰস্তাৱ সদনত দাখিল কৰিছে। এই ডাঙৰ হেডলাইনটো স্ক্ৰীণত চাওক। নিট UG 2026 বিতৰ্ক, লোকসভাত সদন প্ৰস্তাৱ, ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা FIR প্ৰত্যাহাৰ আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী। আপুনি হেডলাইনটো দেখিলে, কংগ্ৰেছৰ সাংসদ মনীষ তিৱাৰীয়ে লোকসভাত সদন প্ৰস্তাৱৰ নটিচ জাৰি কৰিছে। সেই নটিচখনো স্ক্ৰীণত চাওক। হয়, এইখনেই সেই নটিচ যিয়ে বিজেপি চৰকাৰৰ ভিতৰত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। এই প্ৰস্তাৱৰ অৰ্থ হ'ল বিৰোধীয়ে যি বিষয়ত আলোচনা বিচাৰে সেই বিষয়ত সদনত আলোচনা কৰিবই লাগিব। অৰ্থাৎ এতিয়া বিষয়টো সম্পূৰ্ণ স্পষ্ট যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সদনত উত্তৰ দিবই লাগিব। শেষত কি কাৰণত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত লাঠি চাৰ্জ কৰা হৈছিল, কিয় টিয়াৰ গেছৰ গুলী নিক্ষেপ কৰা হ'ল,
এই ছাত্ৰ ছাত্ৰীসকলক বিদ্যুৎ শ্বক কিয় দিয়া হ'ল আৰু পেলেট গান কিয় ব্যৱহাৰ কৰা হ'ল ইয়াৰ উত্তৰ আপুনি দিবই লাগিব। প্ৰিয় দৰ্শক, আপুনি দেখিব যে এই সদন প্ৰস্তাৱৰ ফলতে মোদী চৰকাৰৰ অৱস্থা বেয়া হৈ পৰিছে। ওপৰৰ পৰা তললৈকে বিজেপিৰ সমগ্ৰ চিষ্টেম কঁপি উঠা দেখা গৈছে। অমিত শ্বাহৰ অৱস্থা ইমানেই বেয়া যে তেওঁ হঠাতে সদনৰ অধিৱেশনৰ মাজতে এখন উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰিছে। বৰ্তমান এই বৈঠকত অমিত শ্বাহে কি সিদ্ধান্ত ল'ব আৰু এই সদন প্ৰস্তাৱৰ পাছত তেওঁ সদনত উত্তৰ দিবলৈ নে পদত্যাগ কৰিবলৈ বাধ্য হ'ব নেকি, এইটোৱে এতিয়া চাবলগীয়া বিষয়। সঁচাকৈ এইটো যথেষ্ট আকৰ্ষণীয় হ'ব। প্ৰিয় দৰ্শক, আপোনাক জনাওঁ যে যিদৰে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে এয়া 12 বছৰত প্ৰথমবাৰৰ বাবে মোদী চৰকাৰৰ আটাইতকৈ ডাঙৰ অপমান বুলি ধৰা হৈছে। হয়, এই চৰকাৰৰ বিষয়ে সদায় কোৱা হৈছিল আমাৰ চৰকাৰত পদত্যাগ নহয়। ৰাজনাথ সিঙৰ সেই বক্তব্য নিশ্চয় আপোনাৰ মনত আছে। नए इसमें मंत्रियों के त्यागपत्र नहीं होते हैं भैया, वो यूपीए गवर्नमेंट नहीं है, एनडीए गवर्नमेंट है। আপোনাক জনাওঁ যে মোদী চৰকাৰে এইটো দেখুৱাবলৈ চেষ্টা কৰিছে যে কক্ৰজ জনতা পাৰ্টীৰ আন্দোলন শেষ কৰাই তেওঁলোকে যেন যুদ্ধ জয় কৰিলে। এই দৃশ্যবোৰ চাওক, আপুনি দেখিব যে ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে সদনত উপস্থিত হোৱাৰ লগে লগে তেওঁক জয় ধ্বনিৰে আদৰণি জনোৱা হৈছে, তেওঁক পাগুৰি পিন্ধাই সম্বৰ্ধনা জনোৱা হৈছে। সেই ভিডিঅ'টোও চাওক। सर इस तरफ আপুনি ভিডিঅ'টোও দেখিলে ধৰ্মেন্দ্ৰ প্ৰধানক কেনেদৰে সম্বৰ্ধনা জনোৱা হৈছে। এইজনেই সেই ধৰ্মেন্দ্ৰ প্ৰধান যাৰ কাৰ্যকালত পেপাৰ লিকৰ দৰে ভয়ংকৰ ঘটনা ঘটিছিল। কক্ৰজ জনতা পাৰ্টীয়ে ইমান ডাঙৰ আৰু ইমান দিন ধৰি আন্দোলন চলাইছিল। সোণম ৱাংচুক অনশনত বহি আছিল, ছাত্ৰ ছাত্ৰীসকল আঘাতপ্ৰাপ্ত হৈছিল, 21 জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যাও কৰিছিল। এফালে তেওঁ পদত্যাগ কৰিলে, আনফালে চাওক তেওঁক এনেদৰে সম্বৰ্ধনা জনোৱা হৈছে যেন ধৰ্মেন্দ্ৰ প্ৰধানে কোনো বিশাল সাফল্য অৰ্জন কৰিহে আহিছে। প্ৰিয় দৰ্শক, আপোনাক জনাওঁ যে নিয়ম অনুসৰি ধৰ্মেন্দ্ৰ প্ৰধানক বলিৰ পথা বনোৱা হৈছে। মই এই কথা এনেই কোৱা নাই। এইখন সেই চৰকাৰ যি সদায় কৈ আহিছে যে তেওঁলোক কেতিয়াও নতশিৰ নহয়। এই ধৰণৰ বক্তব্য আপুনি নিশ্চয় শুনিছে। नए इसमें मंत्रियों के त्यागपत्र नहीं होते हैं भैया, वो यूपीए गवर्नमेंट नहीं है, एनडीए गवर्नमेंट है। ৰাজনাথ সিঙেও কৈছিল আমাৰ চৰকাৰত এনডিএ চৰকাৰত পদত্যাগ নহয়, কিন্তু এফালে চাওক ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ হ'ল। আনফালে সূত্ৰৰ উদ্ধৃতিৰে এই খবৰো আহিছে যে অমিত শ্বাহক বচাবলৈ ধৰ্মেন্দ্ৰ প্ৰধানক বলি দিয়া হ'ল। স্বাভাৱিকভাৱে প্ৰথম অৱস্থাত ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ হোৱাৰ কথা নাছিল। দুবাৰকৈ তেওঁ পদত্যাগ পত্ৰ গ্ৰহণ কৰা হোৱা নাছিল, কিন্তু যিদৰে লাঠিচাৰ্জ হ'ল তাৰ পাছত সমগ্ৰ খেলখন সলনি হৈ গ'ল। অমিত শ্বাহৰ ভুলে মোদী চৰকাৰক সম্পূৰ্ণ অসুবিধাৰ সন্মুখীন কৰি তুলিলে। আপোনাক জনাওঁ যে অমিত শ্বাহৰ নিজৰে সৃষ্টি কৰা জালত বেয়াকৈ আবদ্ধ হৈ পৰা দেখা গৈছে। এফালে কক্ৰজ জনতা পাৰ্টীৰ আন্দোলন আপাতত শেষ হৈছে যদিও আনফালে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিশ্ৰুতি ভংগ কৰিবলৈ আৰম্ভ কৰিছে। হয়, এই খবৰ আহিছে যে কক্ৰজ জনতা পাৰ্টীৰ সৈতে জড়িত প্ৰতিবাদকাৰীসকলক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাক লৈ চিজেপি ক্ষুব্ধ হৈ পৰিছে। 5 দিনাই চৰকাৰক সতৰ্কবাণী জাৰি কৰি কোৱা হৈছে যে যুৱ সমাজে প্ৰতিশ্ৰুতি ভংগ কোনো কাৰণেই সহ্য নকৰে। গতিকে আপুনি দেখিব যে কেনেদৰে কক্ৰজ জনতা পাৰ্টীৰ আন্দোলন শেষ হৈছে আৰু মোদী চৰকাৰে নিৰ্লজ্জতাৰ সকলো সীমা অতিক্ৰম কৰিছে। ধৰ্মেন্দ্ৰ প্ৰধানক সম্বৰ্ধনা জনোৱা হৈছে, কিন্তু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ ভিত্তিত গৃহমন্ত্ৰী অমিত শ্বাহৰ গাদী ৰক্ষা হ'ব নেকি, সেইটোৱে এতিয়া আটাইতকৈ আকৰ্ষণীয় বিষয়। চাওক, এইবাৰৰ বৰ্ষাকালীন অধিৱেশনত অমিত শ্বাহৰ বুকু কঁপি উঠিছে, তেওঁৰ গাদী কঁপাই দিয়া হৈছে। এতিয়া কি হয় সেয়া চাবলৈ যথেষ্ট আকৰ্ষণীয় হ'ব। চাওক, এই বিষয়টোক লৈ এতিয়া উচ্চতম ন্যায়ালয়েও আগবাঢ়ি আহিছে। উচ্চতম ন্যায়ালয়ত অমিত শ্বাহৰ কাৰ্যকলাপৰ বিৰুদ্ধে CJI সূৰ্যকান্তে তীব্ৰ মন্তব্য কৰিছে। CJI সূৰ্যকান্তে পোনপটীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক আল্টিমেটাম দি কৈছে, শেষত আপুনি তেওঁলোকৰ ওপৰত লাঠিচাৰ্জ কিয় কৰিলে, শিশু ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত এই ব্যৱস্থা কিয় গ্ৰহণ কৰিলে। সংবিধানে কয় যে শান্তিপূৰ্ণ প্ৰতিবাদীৰ ওপৰত কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত নহয়। অৰ্থাৎ এতিয়া উচ্চতম ন্যায়ালয়েও এই বিষয়টোত হস্তক্ষেপ কৰিছে। চাওক, বৰ্তমান ধৰ্মেন্দ্ৰ প্ৰধানক বলি দিয়াৰ পাছতো অমিত শ্বাহৰ গাদী ৰক্ষা হ'ব নেকি, এইটোৱে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰ আপুনি কি ভাবে? এই খবৰটোৰ প্ৰেক্ষাপটত ছাছপেনশ্যন নটিছৰ পাছত অমিত শ্বাহৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব বুলি আপুনি ভাবিছে? আপুনি যি ভাবিছে আপোনাৰ মতামত নিশ্চয় জনাব। যদি এই খবৰ আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।